গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই ফাতেমা আসমিন আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰৰ ডিমত সংঘটিত হৈছে এক জঘন্য কাণ্ড। ধৰ্ষণৰ বলি হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। তিনি লম্পটে অপহৰণ কৰি ধৰ্ষণ কৰে কিশোৰীগৰাকীক। প্ৰথমে দুই লম্পটে অপহৰণ কৰিছিল কিশোৰী খেলুৱৈগৰাকীক। পথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত মুখত খোপা দি লৈ গৈছিল কিশোৰীগৰাকীক। চিকাৰীভেটি অঞ্চলৰ পৰা এখন টাটা এচি বাহনত অপহৰণ কৰে কিশোৰীগৰাকীক। শুকুৰবাৰে বিয়লি সংঘটিত হৈছিল এই ঘটনা। সুনীল আৰু ভাইটি নামৰ দুই পাখণ্ডই অপহৰণ কৰিছিল খেলুৱৈগৰাকীক। কিশোৰীগৰাকীক বাহনত উঠাই লৈ গৈছিল ৩ কিলোমিটাৰ নিলগৰ এটা ঘৰলৈ। সেই ঘৰটো আছিল সুনীল নামৰ লম্পটটোৰ। সেই ঘৰটোতে উচ্চ স্বৰত ডিজে বজাই সংঘটিত কৰিছিল এই জঘন্য ঘটনাটো। সেই ঘৰটোতে বহু ডাঙৰকৈ গান বজাই এই কুকাণ্ড সংঘটিত কৰিছিল লম্পটকেইটাই। মদৰ ৰাগীত মাতাল হৈ আছিল তিনিওটা পাখণ্ড। সেই সুযোগ লৈয়ে কোনোমতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল কিশোৰীগৰাকী। তাৰ পাছতে ঘটনা সন্দৰ্ভত ডিমৌ থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালে। সম্প্ৰতি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ভুক্তভোগী কিশোৰীগৰাকী। বৰ্তমানলৈ কোনো অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। দোষীক কঠোৰ শাস্তিৰ দাবী ভুক্তভোগী পৰিয়ালৰ। এই ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। কি হৈছিল, কেনেকৈ হৈছিল? শুকুৰবাৰে 4:30মান বজাত এই কেছটো হৈছিল। মই যেতিয়া ঘৰৰ পৰা মই দোকানলৈ গৈ আছিলোঁ, তো দোকানলৈ যোৱা সময়ত যেতিয়া গাড়ীখন যেতিয়া আহিলে মোৰ ওচৰলৈ, তো গাড়ীখন অহাৰ পিছত তাত গাড়ীখনত 3টা ল'ৰা আছিলে আৰু এটা মাস্ক পিন্ধি আছিলে, তাক মই চিনি নাপাওঁ। আৰু দুটা ল'ৰা আছিলে, তাৰ নাম সুনীল আৰু ভাইটি। আৰু সিহঁতি দুটা পুৰা খাই ফিটিং তো সিহঁতি দুটা মোক গাড়ীৰ পৰা গাড়ীৰ পৰা নামি এনেকুৱা ধৰণকে মোক টানিছে। সেইটো সময়ত মই কি কৰোঁ কি নকৰোঁ হৈ গৈছিলোঁ। আৰু সিহঁতি টানি মেলি মুখখন সোপা মাৰি আৰু ড্ৰাইভাৰটোৱে পুলিকোচাত ধৰি তললৈ ভৰাই মেলি আৰু হেঁতৰ দুটা ভৰি মোৰ গাৰ ওপৰত। তাৰ পৰা হেঁতৰ ঘৰলৈ মোক যেতিয়া লৈ গ'ল, তো হেঁতৰ ঘৰলৈ যেতিয়া মোক লৈ যোৱাৰ পাছত কি হ'ল, তাৰপিছত ডিজে চাউণ্ডটো পুৰা ভলিউমটো বঢ়াই মেলি দুটা ল'ৰাই মোৰ লগত বলাৎকাৰ কৰিলে। আৰু সেইটো সময়ত মই বহুতক চিঞৰিছোঁ। মই কি কৰোঁ সেইটো সময়ত মই নাৰ্ভাছ হৈ গ'লোঁ যে মই খোজ কাঢ়িবলৈ মই পৰা নাছিলোঁ সেইটো সময়ত মই। তাৰপিছত সিহঁতি দুটা যেতিয়া লাইনটো গুচি গ'ল, তো তাৰপৰা সি আহিলে ল'ৰাটো। তাৰপৰা সি অহাৰ পিছত তাৰপৰা মই তাক গতিয়াই মেলি তাৰপৰা মই বাহিৰলৈ গুচি গ'লোঁ ওলাই মেলি। তুমি কোন ক্লাছত পঢ়া? মই ক্লাছ 9ত। কিবা খেলা নাই তুমি? টাংচুটো প্লেয়াৰ হয় মই। দিচাঙত খেলোঁ। ল'ৰাকেইটা চিনি পোৱা নাই আগৰ পৰা? চিনিটো মই আগে পিছে মই দেখি থকা হয়, কিন্তু ইমান সিহঁতৰ লগত টান্স নাই মোৰ লগত। ঘৰ ক'ত ল'ৰাকেইটা? ঘৰ সিহঁতৰ ৰজাবাৰী চিকাৰী ভেটি। গাড়ীখন এই ইটা চিটা আনে, গাড়ীখন এচি গাড়ী নিচিনা যে, সেনেকুৱা গাড়ী। তোমালোকে পুলিচক কেতিয়া জনালা? আমি শুকুৰবাৰে জনালোঁ। শুকুৰবাৰে আমাক এম্বুলেঞ্চলৈ ফোন কৰিলোঁ। তাৰপৰা সেই এম্বুলেঞ্চে পুলিচক জনালে কথাটো। এতিয়ালৈকে কাৰোবাক ধৰিছে নেকি? এতিয়ালৈকে কাকো ধৰি পোৱা নাই, কিন্তু বোলে শুকুৰবাৰে গৈছিলে, সিহঁতৰ ঘৰলৈ গৈছিলে ৰাতি। তাৰপৰা পুলিচ ছাৰকেইটা ঘৰকেইটা ফটো মাৰি দিছে। তাৰপৰা নেপালে। তাৰপৰা লগ নোপোৱাৰ পিছত তাৰপৰা পিছদিনাখন আকৌ গ'ল। তাৰপৰা গৈ যোৱাৰ পিছত সিহঁতৰ ঘৰ ভাঙি মেলি এইবোৰ ডেস্ক চেকবোৰ কিবা কিবি লৈ আনিলে সেনেকৈ। তুমি মুখ্যমন্ত্ৰী ছাৰৰ প্ৰতি কিবা ক'বা নেকি? মই মুঠতে ইমানে ক'ব বিচাৰিছোঁ যে মোক ন্যায় বিচাৰ লাগে। আৰু যদি মোক ন্যায় বিচাৰ যদি দিয়া নহ'ব, তো মই আত্মহত্যা কৰিব লাগিব। কেলৈ মোৰ মা দেউতা সৰুৰ পৰা মোক কষ্ট কৰি পঢ়াইছে আৰু সেনেকুৱা ৰেকৰ্ডো নাই মোৰ। তো মই ভাবিছিলোঁ যে ভালকৈ কিবা পঢ়ি লিখি মই খেলত কিবা এটা আগবাঢ়িম, কিন্তু সিহঁতি দুটা মোৰ লাইফ বৰবাদ কৰি দিলে। আৰু সিহঁতৰ লগততো মোৰ একোৱে নাছিলে। সিহঁতৰ লগত মোৰ দুশ্মনী বোলে কিবা আছিলে তো বেলেগ কথা। এতিয়াতো মোৰ ছোৱালীজনী আপোনালোকক ক'লে, সেইদিনাখন নিজে কৈছিলে মই স্কুললৈ নাযাওঁ বোলে, মোৰ সোমবাৰে মোৰ পৰীক্ষা আছে বুলি ক'লে। আৰু মই ক'লোঁ ঠিক আছে, যদি সোমবাৰে পৰীক্ষা আছে তো আজি স্কুলত যাব নালাগে তাই ঘৰৰ কাম বন কৰি মেলি 4:30মান বজাত মোৰ দোকানলৈ আহি থাকোঁতে ল'ৰা 3টাই বোলে গাড়ীত আছিলে, এচি গাড়ী বুলি কৈছে ছোৱালীজনীয়ে। আৰু গাড়ীখন ৰখাই জোৰ জবৰদস্তি হাতখন ধৰি টানি মেলি গাড়ীৰ ভিতৰত ভৰাই আৰু সেই যোনটো সুনীল নামৰ ল'ৰাটোৱে নিজৰ ঘৰলৈ লৈ যায়।
আৰু তেওঁৰ লগতে আৰু দুটা ল'ৰা আছিলে, কিন্তু এটা ল'ৰাক তেওঁ মোৰ ছোৱালীজনীও চিনি নাপায়, মই চিনি নাপাওঁ। তেওঁ মুখত তেওঁ মাস্ক পিন্ধি আছিলে, কিন্তু দুটা ল'ৰাই মোৰ ছোৱালীজনীক ঘৰৰ ভিতৰত DJ বক্স লগাই ফুল চাউণ্ড দি কিনে মোৰ ছোৱালীজনীৰ লগত বলাৎকাৰ কৰিছে। মই আপোনালোকৰ আগত এইটোৱে ক'ব বিচাৰিছোঁ যে মোৰ ছোৱালীজনীৰ বয়স 16 বছৰ চলি আছে আৰু তাই ক্লাছ 9ত পঢ়ি আছে। আজি তাৰ এক্সাম আছিলে, কিন্তু এক্সাম দিবও নোৱাৰিলে। আৰু যি ল'ৰাবিলাকে নেকি মোৰ ছোৱালীজনীৰ লগত যে মোৰ এনেকুৱা এটা দুৰ্ঘটনা কৰিছে, সেই ল'ৰাবিলাকৰ লগত আমাৰ একো টান্স নাছিলে, একো দুশ্মনী নাই, আমাৰ একো নাছিলে। কিন্তু মই আপোনালোকক এইটো ক'ব বিচাৰিছোঁ যে মোক ন্যায় বিচাৰ লাগে। কিন্তু বাৰে বাৰে মোৰ ছোৱালীজনীয়ে এইটোৱে মোক কৈ আছে যে যদি মোক ন্যায় বিচাৰ যদি মোক দিব নোৱাৰে, মই নিজকে শেষ কৰি দিম বুলি কৈছে। আৰু মোৰ ছোৱালীজনীক মই হেৰুৱাটো কোনো মাকে সেইটো সহ্য কৰিব নোৱাৰে। সেইকাৰণে মই আপোনালোকক